মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দেশবাসীক কৈছে কথাটো যে ফিট ইণ্ডিয়া অৰ্থাৎ প্ৰতিগৰাকী ভাৰতবৰ্ষৰ নাগৰিক যদি শাৰীৰিকভাৱে সুস্থ হৈ থাকে, মানসিকভাৱে সবল হৈ থাকে, তেতিয়াহ'লে এইখন দেশৰ যিটো উন্নয়নৰ যিটো যাত্ৰা সেইটো সদায় ক্ষিপ্ৰ গতিত আগুৱাই যাব। আৰু সেইকাৰণে বিভিন্নগৰাকী খেলুৱৈ, বিভিন্নগৰাকী অভিনেতা, বিভিন্নগৰাকী আধ্যাত্মিক গুৰুও কৈছে যে শৰীৰটোক আমি কেনেধৰণে যত্ন ল'ব লাগে। আমি যি খাদ্য খাওঁ সেইটো সাৱধানে খাব লাগে আৰু কমপক্ষেও 7 ঘণ্টা সময় টোপনি মাৰিব লাগে, শৰীৰটোক আৰাম দিব লাগে। আৰু আমি খাওঁতে বওঁতে আমি সদায় মনত ৰাখিব লাগিব যে আমি প্ৰাকৃতিক যিটো নিয়ম অনুযায়ী আমাৰ জীৱন যাত্ৰাটোক আগুৱাই নিব লাগে। আমি অতিৰিক্ত কৰিব নালাগে শৰীৰটোক হঠাৎ ধুনীয়া কৰিবৰ কাৰণে, শৰীৰটোক সদায় হঠাৎ শক্তিশালী কৰিবৰ কাৰণে চমু পথৰ আশ্ৰয় ল'ব নালাগে। আমি আমাৰ উপৰি পুৰুষে যিবিলাক পৰম্পৰাগত পদ্ধতিৰে প্ৰাকৃতিক নিয়ম নীতি অটুট ৰাখি আমাৰ জীৱন গঢ়াৰ বাবে যিখিনি আদৰ্শ দেখুৱাই গৈছে, সেই আদৰ্শক আমি আঁকোৱালি ল'ব লাগে আৰু প্ৰকৃতিক আমি শ্ৰদ্ধা কৰিব লাগে। প্ৰকৃতিৰ নিয়ম উলংঘা কৰি জীৱন যাত্ৰাক আগুৱাই নিব নালাগে। গতিকে সেইকাৰণে মই ভাবোঁ যে মানসিক স্বাস্থ্য আৰু শাৰীৰিক স্বাস্থ্য মানে হেল্থ অফ মাইণ্ড, হেল্থ অফ বডি, এই দুইটাই এজন মানুহক জীৱনটো সুন্দৰ ৰূপত গঢ় দিয়াৰ ক্ষেত্ৰত কিমান দৰকাৰী, এই কথাবিলাক আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দেশবাসীক উপহাৰ হিচাপে তেখেতৰ বক্তব্যৰ যোগেদি প্ৰদান কৰিলে। এইটো সাধাৰণ তেখেতৰ উপদেশ নহয়। আমি যদি প্ৰতিগৰাকী ইয়াত উপস্থিত থকা ব্যক্তি যদি কথাবিলাক মানি চলোঁ, খাওঁতে আমি সাৱধান হ'বই লাগিব। আমি যদি যধে মধে বেয়া বস্তু খাই দিওঁ তেতিয়া শৰীৰটোৱে অশান্তি পাব। শৰীৰটো অশান্তি পোৱাৰ লগে লগে আমাৰ টোপনি সময়মতে আমি টোপনি মাৰিব নোৱাৰিম। টোপনি মাৰিব নোৱাৰিলে শৰীৰ আৰু মন অসুস্থ হৈ থাকিব। অসুস্থ হোৱাৰ লগে লগে আমি জীৱনত ভবাৰ কাম কোনোটোৱে সম্পূৰ্ণ কৰিব নোৱাৰিম। গতিকে সেইকাৰণে ফিট ইণ্ডিয়া মুভমেণ্ট, ফিট ইণ্ডিয়া অৰ্থাৎ যে ভাৰতবৰ্ষৰ 140 কোটি নাগৰিক যদি সুস্থ সবল হৈ থাকে তেতিয়া সদায় আনন্দিত হৈ থাকিব আৰু ভাৰতবৰ্ষৰ সামগ্ৰিকভাৱে গোটেই দেশখনৰ স্বাস্থ্যটো শক্তিশালী হ'ব। আৰু দেশখনৰ স্বাস্থ্য শক্তিশালী হ'লে আমি বিশ্বজয় কৰিবলৈ সক্ষম হ'ম। বিকশিত ভাৰত মানে উন্নত ৰাষ্ট্ৰ এখন নিৰ্মাণ কৰিবৰ বাবে নাগৰিকসকল শক্তিশালী হৈ থাকিবই লাগিব, সুস্থ হৈ থাকিবই লাগিব, প্ৰতিজন নাগৰিক আনন্দিত হৈ থাকিবই লাগিব। গতিকে মই ভাবোঁ যে অমূল্য সম্পদ হিচাপে আমাক এই পৰামৰ্শবিলাক মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি আমাৰ হাতত অৰ্পণ কৰিছে। আমি সকলোৱে এই মটক চাহ বাগিচাৰ এই পবিত্ৰ অঞ্চলত এই কথাবিলাক আমি মানি চলিম আৰু নিজেও মানি চলিম। আমাৰ শুভাকাংক্ষী বন্ধু বান্ধৱ যিসকল আজি এই অনুষ্ঠানত নাই, তেখেতসকলকো আমি এই ক্ষেত্ৰত অনুপ্ৰাণিত কৰিম। গতিকে মই আশা ৰাখিছোঁ যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আজি ভাৰতবৰ্ষখন কংগ্ৰেছৰ কাৰ্যকালত 2014লৈকে কংগ্ৰেছ দলটোৱে 60 বছৰ কাল ৰাজত্ব কৰিলে। 60 বছৰ, 1952 চনৰ পৰা ধাৰাবাহিকভাৱে 60 বছৰ ৰাজত্ব চলালে। 60 বছৰ ৰাজত্ব চলোৱাৰ পাছতো তেখেতসকলে গাঁও, চাহ বাগিচা, চহৰ, পাহাৰ, ভৈয়াম কোনো অঞ্চলৰ উন্নয়ন সম্ভৱ কৰি তুলিব নোৱাৰিলে আৰু আমাৰ জীৱনলৈ পৰিৱৰ্তন আনিব নোৱাৰিলে। 2014লৈকে আমাৰ জীৱনবিলাক অন্ধকাৰৰ মাজত সোমাই আছিল। কিন্তু এই অন্ধকাৰৰ পৰা পোহৰলৈ অনা মানুহজনেই হৈছে আমাৰ দেশৰ আদৰ্শবাদী নেতা, পৃথিৱীৰ আটাইতকৈ লোকপ্ৰিয় নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। তেখেতে ভাৰতবৰ্ষৰ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে, গুজৰাটৰ পৰা অৰুণাচল প্ৰদেশলৈকে বিশাল উপমহাদেশত যিমানবিলাক ৰাজ্য আছে, যিমানবিলাক উন্নয়ন কেন্দ্ৰীয় শাসিত অঞ্চল আছে, প্ৰতিটো অঞ্চলত বসবাস কৰা প্ৰতিগৰাকী নাগৰিকৰ বাবে তেখেতে আঁচনি হাতত ল'লে। আটাইতকৈ দৰিদ্ৰজনকো এটা ঘৰ দিলে, তেখেতক বিজুলী দিলে, গেছ দিলে আৰু ইঞ্চুৰেঞ্চৰ ফেচিলিটি দিলে আৰু বিনামূলীয়াভাৱে অন্ন যোগান ধৰিলে। আজিও যোগান ধৰি আছে আৰু এই প্ৰতিশ্ৰুতি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দিছে যে 2024ৰ পৰা আৰু 5 বছৰৰ কাৰণে বিনামূলীয়া অন্ন যোগান ধৰা হ'ব। গতিকে এইখিনি কামৰ যোগেদি আজি ভাৰতবৰ্ষৰ প্ৰতিজন মানুহে আনন্দ মনে জীৱন নিৰ্বাহ কৰিবলৈ সক্ষম হৈছে, কোনো ভোকত থাকিব লগা হোৱা নাই। গতিকে সেইবাবে এইগৰাকী মহান নেতাই তেখেতৰ বলিষ্ঠ নেতৃত্বৰ যোগেদি আজি ভাৰতবৰ্ষখনক কংগ্ৰেছৰ কাৰ্যকালত
পৃথিৱীৰ বুকুত আমাৰ 10ম স্থানত আছিল অৰ্থনৈতিক এখন ৰাষ্ট্ৰৰ আমাৰ উন্নয়নৰ ক্ষেত্ৰত আমি 10ম স্থানত আছিলোঁ তাৰ পৰা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গোটেই দেশবাসীক লগত লৈ যি যাত্ৰা আৰম্ভ কৰিলে 2014ত 9.5 বছৰ ভিতৰতে আজি 10ম স্থানৰ পৰা আমি 5ম স্থানলৈ আহিবলৈ সক্ষম হ'লো আৰু কম দিনৰ ভিতৰত আমি 3য় স্থান 2030ৰ ভিতৰত দখল কৰিবলৈ সক্ষম হ'ম তাৰ পিছত 2047ত যাক অমৃত কাল বুলি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গণ্য কৰিছে অমৃত কাল মানে অৰ্থাৎ এই 25 বছৰ যেটো যাত্ৰা এই যাত্ৰাৰ কালত আমি সকলোৱে মিলিত প্ৰচেষ্টাৰে পৰিশ্ৰম কৰি ভাৰতবৰ্ষৰ সম্পদ সম্ভাৱনা শক্তিক উজ্জীৱিত কৰি আমি পৃথিৱীৰ আটাইতকৈ শক্তিশালী উন্নত ৰাষ্ট্ৰ হিচাপে আমি নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হ'ম গতিকে সেইবাবে মই আশা ৰাখিছোঁ আজি চাহ শ্ৰমিক ৰাইজ আপোনালোকক মই এটা কথা যোৱাকালি মই নামৰূপতো কৈছোঁ এইখিনি কথা আপোনালোকে ক'ব দেই মই সকলোকে কৈছোঁ ভাৰতবৰ্ষৰ স্বাধীনতাৰ আজাদী কা অমৃত মহোৎসৱ এই যোৱা 75 বছৰ স্বাধীনতাৰ ইতিহাসত যদি ভাৰতবৰ্ষৰ কোনোবা এটা উৎপাদিত সামগ্ৰীয়ে বিশ্বৰ 800 কোটি মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে আৰু তেখেতসকলৰ সমাদৰ বুটলিবলৈ সক্ষম হৈছে সেই আইটেমটোৰ নাম হৈছে আসাম টি ইয়াৰ বাহিৰে বেলেগ প্ৰডাক্ট নাই এটাই প্ৰডাক্ট যেটো আমেৰিকা ইউৰোপ আফ্ৰিকা এছিয়াৰ বিভিন্ন ৰাষ্ট্ৰ হুকিয়া পৰিচয় বুটলিবলৈ সক্ষম হৈছে মানুহৰ আদৰ আৰু সমাদৰ বুটলিবলৈ সক্ষম হৈছে সেই প্ৰডাক্ট উৎপাদিত সামগ্ৰীটোৰ নাম হৈছে চাহ আসাম টি আৰু আসাম টি উৎপাদনৰ অন্তৰালত কোন আছে পৰম শ্ৰদ্ধাৰ চাহ শ্ৰমিক ৰাইজৰ কষ্ট আৰু পৰিশ্ৰম সাধনা এটো সাধাৰণ সফলতা নহয় এটো আমি কৈ থাকিব লাগিব ভোকেল ফৰ লোকেল অৰ্থাৎ আমি যিকিনো কাম কৰিলো হেতু কৈ থাকিব লাগিব আৰু উঠি অহা ল'ৰা ছোৱালীবিলাকৰ মগজুত এই কথাটো হুমুৱাব লাগিব নহলে হতে পাহৰি যাব এই চাহ উদ্যোগটো 200 বছৰীয়া চাহ উদ্যোগটোৰ যেটো উৎপাদিত ইয়াৰ যেটো সামগ্ৰী এই সামগ্ৰীটোৱে আজি বিশ্বজয় কৰিবলৈ সক্ষম হৈছে আৰু এই সামগ্ৰী উৎপাদনৰ অন্তৰালত কোন আছে চাহ শ্ৰমিক ৰাইজৰ মূৰৰ ঘাম মাটিত পেলাই পুৱা 5 বজাতে বাগানলৈ গৈ কুৰ মাৰি আকৌ কলম দি পাত তুলি আকৌ ফ্যাক্টৰীত গোটেই ফ্যাক্টৰীত চাহটো প্ৰসেসিং কৰি পেলাই ফিনিশ প্ৰডাক্টটো একেবাৰে বিশ্ব বজাৰলৈ প্ৰেৰণ কৰাৰ এই দীঘলীয়া যাত্ৰাটোত চাহ শ্ৰমিক ৰাইজৰ যি অৱদান আছে পৃথিৱীয়ে কেতিয়াও পাহৰিব নোৱাৰে বৃহত্তৰ অসমীয়া জাতিয়ে কেতিয়াও পাহৰিব নোৱাৰে গতিকে অসমক আজি বিশ্বৰ বুকুত বিশেষভাৱে পৰিচয় কৰাই দিয়াৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ মৰ্যাদা বৃদ্ধি কৰাৰ ক্ষেত্ৰত আসাম চাহে যেটো বিশ্বৰ খিতাপ হুকিয়া সমাদৰ বুটলিবলৈ সক্ষম হ'ল তাৰ বাবে আমি সকলোৱে গৌৰৱান্বিত গতিকে সেইকাৰণে মই ভাবো যে আপোনালোকে যে আজি ইয়াত উপস্থিত আছে এই কথাবিলাক কৈ থাকিব মাননীয় প্ৰধানমন্ত্ৰীয়ে কৈছে ভোকেল ফৰ লোকেল লোকেল টু গ্লোবেল তাৰ মানে কি তাৰ মানে আমাৰ এইখন সমাজত যিখিনি যোগ্যতা আছে যিখিনি সম্পদ সম্ভাৱনা আছে ইয়াৰ বিষয়ে আমি বাৰংবাৰ ভোকেল হ'ব লাগিব ভোকেল মানে আমি কৈ থাকিব লাগিব যেনেকৈ ৰাতিপুৱা গধূলি আমি ভগৱানৰ গুণানুকীৰ্তন কৰোঁ মন্দিৰত যাওঁ বিভিন্ন ধৰণে আধ্যাত্মিক স্থানলৈ গৈ পেলাই ভগৱানৰ পুৱা গধূলি আমি গোটেই বিশ্বৰ মানৱ সমাজে গুণানুকীৰ্তন কৰি থাকোঁ তেনেধৰণে আমি আমাৰ ভাত কথাখিনিক সঘনাই কৈ থাকিব লাগিব আলাপ আলোচনাত এই কথাবিলাক উপস্থাপন কৰিব লাগিব তাকে কয় ভোকেল ফৰ লোকেল আৰু এই কথাখিনিৰ যোগেদি আমি বিশ্বৰ আমি জয় কৰিবৰ বাবে অগ্ৰসৰ হ'ব লাগিব লোকেল টু গ্লোবেল ভোকেল ফৰ লোকেল লোকেল টু গ্লোবেল মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বাৰংবাৰ এই কথাবিলাক কৈ আহিছে মিলেট জোৱাৰ যেটো আমাৰ ভাৰতবৰ্ষৰ মাটিত উৎপাদিত হয় এই মিলেটটোৱে আজি বিশ্বৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে গতিকে তেনেধৰণে আমাৰ এই অঞ্চলত যিমানবিলাক শিল্প কলা আছে আমাৰ চাহ শ্ৰমিক ৰাইজৰ পৰা আৰম্ভ কৰি আমাৰ অসমৰ বিভিন্ন গাঁও চহৰ সকলো ঠাইৰ যিমানবিলাক আমাৰ সম্পদ সম্ভাৱনা আছে যোগ্যতা আছে দক্ষতা আছে দৃঢ়তা আছে উল্লেখযোগ্য সফলতা আছে এই কথাবিলাকক লৈ আমি সঘনাই আলোচনাত মিলিত হ'ব লাগিব গতিকে তেতিয়াহে আমি বিশ্বৰ মানুহৰ আগত আমাৰ পৰিচয়টো সঠিকভাৱে দাঙি ধৰিবলৈ সক্ষম হ'ম আৰু বিশ্বৰ মানৱ সমাজেও আমাক আৱিষ্কাৰ কৰিবলৈ সক্ষম হ'ব গতিকে এইখিনি কথাকে কৈ মই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমাৰ এই মটক চাহ বাগিচাৰ এই লাইনৰ পৰাই
মই আন্তৰিক কৃতজ্ঞতা আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু তেখেতে আজি 108 নম্বৰ এপিছড এতিয়ালৈকে 108 বাৰ মন কি বাতত অল ইণ্ডিয়া ৰেডিঅ'ৰ যোগেদি যিখিনি আমাক বাৰ্তা দিলে এই বাৰ্তাবিলাকে প্ৰতিজন ভাৰতীয় নাগৰিকক সহায় কৰিছে মনোবল দিছে আৰু ভৱিষ্যতৰ সমাজ জীৱনটো কেনেকৈ আগুৱাই নিব লাগে আৰু দেশৰ বাবে আমি প্ৰতিজন নাগৰিকে কেনেকৈ নিষ্ঠাৰে সেৱা কৰিব লাগে আৰু নিজৰ জীৱনটো গঢ় দিয়াৰ বাবে কিমান আমাৰ স্বাস্থ্য মন সকলোক আমি বিশেষভাৱে যত্ন ল'ব লাগে এই কথাবিলাকৰ যোগেদি 108টা এপিছডৰ যোগেদি ভাৰতবৰ্ষৰ জনগণক যেনেধৰণে সঠিক দিশৰ সন্ধান দিছে বলিষ্ঠ নেতৃত্ব দিছে তাৰ বাবে আজি ভাৰতবৰ্ষৰ দুপে উন্নতিৰ জখলাত বগাবলৈ সক্ষম হৈছে আমি সকলো সামাজিক সুৰক্ষা বুটলিবলৈ সক্ষম হৈছোঁ অৰ্থনৈতিক উন্নয়নৰ বাবে সুযোগ লাভ কৰিছোঁ মান সন্মান স্বাভিমান ভাৰতবৰ্ষৰ প্ৰতিটো জাতি জনগোষ্ঠীক ৰক্ষা কৰাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিবিলাক দৃষ্টান্তমূলক পদক্ষেপ লৈছে তাৰ বাবে আমি তেখেতক আন্তৰিকতা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত